সঁচাই মোৰ ভাষা হেৰাই গ'ল আজি আচলতে। ইয়াৰ আগতো 2021 চনত 18টাকৈ আমি হাতী হেৰুৱাইছোঁ, তাৰপিছত 5টা, আজি 7টা, তেনেকৈ হেৰাই গৈয়ে থাকিব আৰু। কাৰণ এইখিনি আমাৰ সমন্বয়টো আচলতে ডিপাৰ্টমেণ্ট আৰু ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত নাই বুলিয়ে মই গম পাইছোঁ। কাৰণ তেওঁলোকৰ সমন্বয় যদি থকাহেঁতেন আজি এই ঘটনা নঘটিলেহেঁতেন। তেওঁলোকে ইয়াত মনিটৰিং কৰিলেহেঁতেন যদি ডিপাৰ্টমেণ্টৰ দুজন মানুহো দিলেহেঁতেন, তেনে ষ্টেচন মাষ্টৰক যদি জনোৱাহেঁতেন আজি ইয়াত হাতী আছে, বিচৰণ কৰি আছে, তেনেহ'লে আগৰ পৰা ইনিচিয়েটিভ লোৱাহেঁতেন আজি হাতী এনেকুৱা হ'ব নোৱাৰে। গতিকে আমি মানে ইমান যান্ত্ৰিক হৈ গ'লোঁ মানুহখিনি। তাৰ এতিয়া চাওক, এতিয়া 4,000 হাতী আছে নাই মই গম নাপাওঁ, মানে হয়তো 4,000ৰো কম হ'ব পাৰে গোটেই অসমখনত, কিন্তু মানুহৰ জনসংখ্যা 3 কোটি। আৰু যদি এজন মানুহক ভগাই দিয়ে হাতী, মানে এটা হাতীৰ তুলনাত মানুহ 7,500 হাতী আছে। তে আমি দিনক দিনে আমি কেপচাৰ কৰি গৈ আছোঁ তেওঁলোকৰ জেগা। হাতীটো পাখি নাই ন, ডেউকা নাই উৰি যাবলৈ, পাহাৰত পৰিবলৈ। গতিকে এইফালে দিয়ে যাব। আজি এতিয়া চাওক, ৰাইজে ধান কাটি শেষ কৰিছে, আমি কেঁচা নৰাকেইটা খাবলৈও তেওঁলোকে আমাৰ আপত্তি। গ'লে আমি সংঘাত হাতী, খালি হাতীকে দুখ দিয়া মই দেখা পাওঁ। কিন্তু হাতী যে ওপৰতো জেগা নাইকিয়া হৈছে, তলতো জেগা নাইকিয়া হৈছে, সেইটো কিন্তু কোনো নুবুজে। সেইকাৰণে মই ডিপাৰ্টমেণ্টক মই এইটো অনুৰোধ কৰিছোঁ, ইয়াত ভাল কিছুমান দক্ষ অফিচাৰ দিয়ক এই জেগাটোত, তেওঁলোকে যাতে ফুল এৱাৰ হৈ থাকে। ইয়াত মনিটৰিঙৰ 4-5টা ষ্টাফৰ মানুহ দিয়ক। হাতীখিনি পাৰ হৈছে ইনফৰ্মটো কৰি দিব কমচে কম, তেতিয়া ৰেলৱে ডিপাৰ্টমেণ্টেও গম পাব। আৰু ৰেলৱে ডিপাৰ্টমেণ্টক মই মানে খুব দুখ লাগিছে, তেওঁলোকে ইমান স্পীডত যোৱা কোনো এটা জেগা আছে, সৰু জেগা, এইখন জেগাৰ পৰা হাতী ট্ৰেকটোহে পাৰ হ'ব লাগে। 20 স্পীডত যদি যোৱাহেঁতেন এইটো ঘটনা ঘটিলেহেঁতেন জানো? গতিকে ৰেলৱে ডিপাৰ্টমেণ্টো হেৰি নাই, সমন্বয় নাই, ডিপাৰ্টমেণ্টৰো সমন্বয় নাই। গতিকে এইখিনি ঘটনা আগলৈও ঘটিয়ে থাকিব আৰু আমি গাত খান্দিয়ে থাকিম আৰু পুতিয়ে থাকিব। শেষত হাতী এটা বাচিবগৈ, সেইটো পূজা কৰিব, তাৰপিছত সেইটোও মৰি থাকিব, শেষ হ'ব এই অসমৰ পৰা। বন বিভাগৰ গাফিলতি ক'ব নাপায়, ৰেলৱে গাফিলতি বুলি ক'ব। মই এইটোৱে কওঁ, মই গোটেই বন বিভাগটোক মই জগৰীয়া নকৰোঁ, তাতো ভাল অফিচাৰ আছে। কিছু জেগাত নাজানো, তেখেতক ক'ব বিচাৰিছোঁ যে ইয়াত যদি 2-3জন যদি ষ্টাফো দিয়াহেঁতেন, যদি ইনফৰ্ম কৰিলেহেঁতেন, সেই ৰেঞ্জাৰে যদি বা কোনোবা অফিচাৰক জনোৱাহেঁতেন, তে সেই অফিচাৰজনে ৰেলৱে ডিপাৰ্টমেণ্টক জনালেহেঁতেন। আগৰ পৰাই যদি ইনিচিয়েটিভ লোৱাহেঁতেন এইটো ঘটনা ঘটিলেহেঁতেন জানো? এতিয়া চাওক, ইমানেই দুখ লাগিছে, মোৰ ভাষা নাই আচলতে বুজাবলৈ। আৰু চব মানে কি ক'ম, সমন্বয়টো যদি নাথাকে এই ঘটনা পুনৰ আবৃত্তি ঘটিয়ে থাকিব। আৰু ৰেলৱেৰ হাই পাৱাৰ হ'ব লাগে, যিটো মানে লাইট লগোৱা থাকে। আৰু ইয়াত মানে এনেকুৱা ছিষ্টেম থাকিব লাগে যে হাতী আহিলে আগতেই গম পোৱাই যোৱা ছিষ্টেম। এই যে কিছুমান থাকে ন থাৰ্ম' কেমেৰা, সেইবিলাক যদি মনিটৰত লগোৱা থাকে, তেতিয়া ইনফৰ্ম যদি হৈ যায় পাইলটলৈ, তেওঁতো আগৰ পৰাই জানিব পাৰে। ইমান হাই টেকন'লজি কিয় নকৰে গভৰ্ণমেণ্টে? এইটো সাধাৰণ কথা। খুব এটা কৰুণ ঘটনা। কাৰণ মই এইটো কথাই ক'ব বিচাৰোঁ যে ইয়াৰ অঞ্চলটো লোকেল ফৰেষ্ট ষ্টাফৰ কথা কওঁ, তেওঁলোকে যদি মনিটৰিং কৰিলেহেঁতেন এই ঘটনাটো নহ'লহেঁতেন। তেওঁলোক সজাগ নহ'লে, তেওঁলোকে মনিটৰিং কৰি থকাহেঁতেন হাতীখিনি এনেকৈ কৰুণ মৃত্যু সাৱটি ল'ব লগা নহ'লহেঁতেন। খুব এটা দুখৰ বিষয়। আৰু কাৰণ হাতীখিনি ইয়াতে বিচৰণস্থলী, এতিয়া হাতীখিনি ৰিটাৰ্ণিং ফেজত হাতীখিনি নৰা খাবলৈ আহিছে, কেঁচা নৰাবিলাক খাবলৈ আহে। আৰু এইফালে সন্মুখত কুন্দলি পাহাৰটো আছে, হাতীখিনি এইফালে মুভ কৰিবলৈ লৈছিল। আৰু সেই অৱস্থাতে আৰু ৰেলৱে ছিষ্টেম তেওঁলোকে ইমান এটা ট্ৰেইন ষ্টেচন ওচৰত থাকি পেলাই ইমান এটা হাই স্পীডত অহাৰ কাৰণে হাতী চব চুঁচৰি আহিছে, 7টাকৈ হাতীৰ মৃত্যু হৈছে।